নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এছএছসি জিডি কনিষ্টেবল 2025 ত যদি ৰিজাল্ট যেহেতু আহিলে কাট অফ লিষ্ট যেহেতু আহিলে পিইটি এণ্ড পিএছটি কাৰণে এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট মই এখন লৈ আছো হাতত আপোনালোকে আৰু এই ডকুমেণ্টখন মই ইয়াতে লগাই দিম এইখন আপোনালোকৰ সকলো কাষ্টৰ সকলো লৰা ছোৱালী এসসি এসটি ওবিসি ইডব্লিউএস ইউআৰ জেনাৰেল সকলোকে এখন ডকুমেণ্ট লাগিব এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে ভিডিঅটো শ্বেয়াৰ কৰি দিব যিসকলে 2025 ত ফিজিক্যাল দিবলৈ কোৱালিফাই হৈছে যেহেতু এটা পিইটি অনলি পিএছটি হ'ব এইখন ডকুমেণ্টে ইম্পৰ্টেণ্ট একদম নিবই লাগিব এখন 100% নিবই লাগিব ইয়াতে মই দেখাই থম প্ৰথমতে মোৰ নিজৰখন দেখাই দিছো ইয়াত একেবাৰে ওপৰত লিখা আছে দেখিছে form of certificate to be submitted by those candidate who intended to avail relaxation in height or chest measurement মানে কি কৈছে আমাৰ অল ইন্ডিয়াৰ কাৰণে লৰা হলে যেটো 170 cm লাগে তাৰপৰ ছোৱালী হলে 157 cm লাগে কিন্তু আমাৰ অসমৰ কাৰণে হাইট চেষ্টৰ ৰিলেক্সেশন আছে সেই কাৰণে এইখন নিবই লাগিব আপোনাৰ হাইট যিমানে থাকক 170 থাকক 180 থাকক মতলব নাই 165 থাকক সকলো কাষ্টৰ সকলো লৰা ছোৱালী মই এটাই অনুৰোধ কৰিছো এই ডকুমেণ্টখন লৈ যাবা যত নেকি এই ডকুমেণ্টখনে আমাৰ অসমৰ লৰা ছোৱালী হয় বুলি প্ৰুভ কৰিব এটা কথা আৰু দুই নম্বৰ কথা হল হাইট চেষ্টত ৰিলেক্সেশন পাবৰ কাৰণে এইখন সকলো কাষ্টৰ সকলো লৰা ছোৱালী নিবই লাগিব আকৌ কমেন্ট কৰি নাথাকিবা ফোন কৰি নাথাকিবা যে এইখন ডকুমেণ্ট আমি উলিয়াব পাৰিম নে সকলোৱে পাৰিব এইখন মই ইয়াতে প্ৰথমতে ফ্লাপ কৰিবলৈ কেনেকৈ ফ্লাপ কৰিব লাগিব এইখন মই কৈ আছো ইয়াত দেখাই থম একেবাৰে ওপৰতে শ্ৰী দেশ নিৰঞ্জন বৰা মানে আপোনাৰ নিজৰ নামটো লিখিব মোৰ নামটো লিখিছো তাৰপা সন অফ আপোনাৰ দেউতাকৰ নামটো দিব এই পাৰ্মানেন্ট ৰেসিডেন্ট অফ ভিলেজ তাৰ পিছতে গাঁওখনৰ নাম ইয়াত ধুনীয়াকৈ স্ক্ৰিনশ্বট মাৰি চাই ল'বা তাৰপা পোষ্ট অফিচ যেটো পোষ্ট অফিচ হয় হেতু বেটেনা যেটো মোৰ হয় আপোনালোকৰটো দি দিব তাৰপা তাহসিল বা তালুক মহকুমা বা মহকুমাটো যি হয় বা আছে আপোনালোকৰ মৌজা বা মহকুমা যেটো হেতু দি দিলে হল শিৱসাগৰ আমাৰ যে শিৱসাগৰ দিছো তাৰপা ডিস্ট্ৰিক্টটো কি হয় ডিস্ট্ৰিক্টটো দি দিবা তাৰপা অফ দেশ ষ্টেট মানে কোনটো আছে আমি যেটো অসমৰ হয় আসামটো দি দিবা এখন ধুনীয়া ফ্লাপ কৰিবলৈ শিকি ললা তাৰ তললৈ এইখিনি বাদ দিয়া এইখিনি লিখা আছে আমাৰ আসাম গাৰৱালী মেঘালয় আসাম হিমাচল প্ৰদেশ লাডাখ মানে আমাৰ নৰ্থ ইষ্টৰ ষ্টেট কিখনৰ কথা লিখা আছে দুই নম্বৰ পেৰাগ্ৰাফ কিটা ভালদৰে চাবা তাৰ পিছত এটা দিছে হি সি বিলং টু দেশ ট্ৰাইব দেশ কমিউনিটি মানে ইয়াত লিখিবলৈ হলে নিজৰ কাষ্টটো লিখিবা মই যেটো ওবিসি হয় ওবিসি বুলি লিখিছো আৰু তোমালোকে এসসি হলে এসটি ইউআৰ হলে ইউআৰ ইডব্লিউএস হলে ইডব্লিউএস তাপা এসসি হলে এসসি বুলি লিখিবা আৰু কি জাতি হয় মই যেটো ছুটিয়া হয় আপোনালোকে কোচ কলিতা আহোম মুসলিম শিখ যি হয় হেতু লিখি প্লানি দি দিব ফৰ্ম ফিল আপ কৰা হৈ গল তাৰ পিছত ইয়াত তললে অপচনটো আছে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট এইডোখৰ তললে আছে দেখি চাই ল'বা সাব ডিভিজনেল মেজিষ্ট্ৰেট বা তহসিলদাৰ যিকোনো এজনৰ সাইন হলে হল ইয়াত যেটো মই যত সাইন মাৰি থৈছো হে তাত সাইন মই নিব লাগিব আৰু কিছুমানে হৰিব যে ডিস্ট্ৰিক্ট কোৰ্টত যাব লাগিব না ডিসি অফিচত যাব লাগিব ইয়াত দি থৈছে সাব ডিভিজন মেজিষ্ট্ৰেট তহসিলদাৰ আৰু ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট তোমালোকৰ ডিস্ট্ৰিক্টত যত বহে এই কিজন মানুহ যত লগ পাবা তাৰ অফিচত গৈ তোমালোকে সিল সাইনটো মাৰি ল'ব লাগিব আৰু এটা কথা আহিব তললে দিল্লীত এটা সিল যেটো মোহৰ মাৰি থোৱা আছে না সেই মোহৰটো লাগিব কিছুমানে সাইনটো মাৰি লৈ গুছি আহে অফিচিয়েলি মানুহবিলাকে ভালকে কাম নকৰে কিন্তু সিলটো লাগিব ডিস্ট্ৰিক্ট যাৰ সাইন মাৰিছে তাৰ সিলটো লাগিব আৰু এই সাইনটো লাগিব আৰু এটা কথা ইয়াত ডেটটো হিমানটা মতলব নাই ডেটটো যেটো লিখা নাথাকে এখানে বহুত দিনৰ আগত বনাই থোৱা হলো হৈ যায় বা বহুত দিনৰ পিছত হলো হৈ যায় যেটো মই 2024 ত ফিজিক্যাল মেডিকেল ডকুমেন্ট গোটেইখিনি কমপ্লিট কৰিছো এখন ডকুমেন্ট মই ইয়াতে দেখাই থৈছো তোমালোকে এখন নিবই লাগিব 100% আৰু এতিয়া এই ফৰমেটটো বহুতে বিচাৰি নাপাব যেহেতু অফিচিয়েল নটিফিকেশনত দিয়া থাকে এই ফৰমেটটো বিচাৰি পাবলৈ যদি তোমালোকে উলিয়াই ল'ব নোৱাৰা তেন্তে ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে মই দি থোৱা থাকিব তাত গৈ জয়েন হৈ লৈ ল'ব পাৰিবা আৰু ডেসক্ৰিপচনত যেটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ যেটো হোৱাটছআপৰ গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে মোক হোৱাটছআপত মেছেজ কৰিলে বা ফোন কৰিলে মই লগালগ তোমালোকক এই ফৰমেটটো দি দিম আৰু বেলেগৰ পৰা লৈ প্লান তোমালোকে খেলিমেলি কৰি নলবা পিছত কিন্তু ফিজিক্যালৰ পৰা ওলাই আহিব লাগিব হাইট চেষ্ট ৰিলেক্সেশন নাপাবা বা ফেল কৰিবা ফিজিক্যাল প্ৰথমতে যেহেতু হাইট চেষ্ট ওয়েট এইকেইটা জুখি ল'ব সেইকাৰণে হাইট চেষ্ট ৰিলেক্সেশন পাবলৈ হলে এই হাইট চেষ্টৰ এই পেনেক্সা 4 বা এবাৰ অফিচিয়েল ৱেবছাইটৰ হয়তো 6 7 8 ত দি থৈছে যেটো নাজানো কিন্তু এখন তোমালোকক 100% কিন্তু লাগিবই তোমালোকে লবই লাগিব সেইকাৰণে আৰু গুটি নাথাকা যাতে মই ধুনীয়াকৈ বুজাই দিছো এটা এটা টপিক প্ৰতিটো ডকুমেন্টৰ ওপৰত এটা এটা ভিডিঅ' বনাই দিম তোমালোকে ধুনীয়াকৈ এই ডকুমেন্টখন ক্লিয়াৰ কৰি নিবা ইয়াৰ পিছতে নেক্সট মই ডমিসাইল সাৰ্টিফিকেটটো কেনেদৰে বনাব পাৰি সেইখিনি দেখাম তাৰ পিছত এসসি এসটি কাৰণে কোনটো ফৰমেট লাগিব ওবিসি কাৰণে কোনটো ফৰমেট লাগিব নেক্সট মই ভিডিঅ' লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি প্ৰতিটো ভিডিঅ' মই এতিয়া লগালগ বনাই দিম কিন্তু এটা এটাকে আপলোড দিম তোমালোকে বুজি পোৱা খুব ধুনীয়াকৈ এখন ডকুমেন্ট কিন্তু লাগিবই যদি আমাৰ অসমৰ ক্যান্ডিডেট লৰা ছোৱালী সকলোকে লাগিব মই পুনৰবাৰ কৈছো লাইক কৰি দিবা
গোটেইখিনি ডকুমেণ্টখনৰ কথা যদি ভাল পায় জানি ভাল লাগিলে ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেল লিংক, ইনষ্টা আইডি, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা। ধন্যবাদ।